খালি লেং মাৰি বহি গ'লে নহ'ব নহয়, কামো কৰিব লাগিব। আপুনি যদি কাম কৰিলে হয়, আপুনি ইমান অধৈৰ্য নহ'লেহেঁতেন, অসমৰ ৰাইজে আপোনাক ইমান প্ৰেছাৰাইজ নকৰিলেহেঁতেন, বুজিছে? আপুনিতো কাম কৰা নাই, কাৰোবাক লেং মাৰি পেলাই বহি গৈছে। এতিয়া চাওক কিমান মজা পাই আছে এতিয়া, শান্তিত চাগে টোপনি যাব নোৱাৰে, ভালকৈ এমুঠি খাবও নোৱাৰে চাগে। আমিতো ভাল, আমি 100 টকা ইনকাম কৰিলে আমি শান্তিত থাকিব পাৰোঁ, টোপনি যাব পাৰিব। আপুনি কোটি কোটি টকা সম্পদ গঢ়িলে, বেংক বেলেঞ্চ বনালে, কি লাভ হ'ল আপুনি যে শান্তিত থাকিব পৰা নাই? সেইকাৰণে কৈ আছোঁ ইমান সহজ নহয়। এই কুৰ্চীত বহা, এই ছবিখনত বহা ইমান সহজ নহয় দাদা। বহি গ'লে আপুনি চাওক এতিয়া কিমান মজা, তেল খহি পৰিব এতিয়া, বুজিছেনে নাই? বহুত উন্নতি কৰিলে অসমক, বহুত উন্নতি কৰিলে। ইণ্ডিয়াৰ ভিতৰত একেবাৰে লাষ্টৰ পৰা গঢ়িলে একদম প্ৰথমত। এনেকুৱা উন্নতি আপোনালোকৰ, কামটো একোৱেই কৰা নাই। খালি উন্নতি কাৰ হৈছে? ৰিণিকী বুঢ়া শৰ্মাৰ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৈছে, আৰু কাৰ হৈছে? অসমততো কোনো ৰাইজৰ হেৰি হোৱা নাই। ফাইনেন্সিয়েল হওক, চাকৰি বাকৰি হওক, বিজনেছ হওক, একোতো আগবাঢ়িব পৰা নাই। আপোনালোকে পাৰিছে যিমান এতিয়া জ্বালাটো ভুগি থাকক। 5 বছৰ নহওঁতে ইমান জ্বালা ভুগি আছে, আবুল তাবুল কথাবিলাক কৈ আছে। আৰু পাব, আৰু ছমাহ আছে নহয়, এইটো ছমাহত আপুনি আৰু পাব। ষ্টাৰ্টহে হ'ল এতিয়া, আপুনি পাগল হৈ যাব, পাগল। অসমৰ ৰাইজে আপোনাক পাগল বনাই দিব যদি জুবিনদাৰ ন্যায়টো আপুনি দিব নোৱাৰে, পাগল বনাই দিব, বুজিছে? এইবিলাক চেল্ফি উঠা, হাঁহি মাৰি, এইবিলাক আঁচনি দিয়া, এইবিলাক বাদ দিয়ক। এইবিলাক অসমৰ ৰাইজে এইবিলাক চব জানে, চব গম পাই গৈছে। এইবিলাক নতুন আঁচনি নহয়, কোনোবা আঁঠুৱা দিব, কম্বল দিব, কোনোবা 1200 টকা দিব, এইবিলাক গ'ল। আপোনালোকে নিদিলেও অসমৰ ৰাইজ চলিব পাৰিব। কি ভাবিছে আপোনালোকে? ন্যায় দিয়াৰ ব্যৱস্থা কৰক অতি সোনকালে। আপুনিতো কাৰো খাতিৰ নকৰে, কাকো খাতিৰ নকৰে, এইটোতো আমি গম পাওঁ। একশ্যন লগে লগে ষ্টাৰ্ট, হয়নে নহয় হিমন্ত দা? লগে লগে একশ্যন। কিন্তু জুবিনদাৰ লগত আপুনি একশ্যন কৰি নোৱাৰিলে। চাওক অসমৰ ৰাইজে আপোনাক গাৰ পৰা চেপি তেল ওলাই আছে এতিয়া, চেপি 5টা বছৰেই আপুনি চলাব পৰা নাই। আৰু এইটো চকীত তৰুণ গগৈ ডাঙৰীয়া, প্ৰফুল্ল মহন্ত বছৰকে বছৰ আছিলে, আপোনাৰ নিচিনা অধৈৰ্য হোৱা নাছিলে, আৰু অসমৰ ৰাইজে ইমান চাপত ৰখা নাছিলে আপোনাক যিমান চাপত ৰাখি আছে। কাৰণ আপুনি যে উন্নতি কৰিছে অসমৰ, সেইকাৰণে। আপুনিতো অসমৰ চাৰিওপিনে খালি উন্নতি, বুজিছে? সেইকাৰণে আপুনি ইমান জ্বালাত আছে এতিয়া, আবুল তাবুল কথাবিলাক কৈ আছে, কি কয় কি নকয়, মেণ্টেলি হেৰেছমেণ্ট পাই আছে আপুনি। এই চকীখন ইমান সহজ চকী নহয় দাদা, আপুনি যিমান ভাবি আছে যে একেবাৰে সহজ। আপুনি লেং মাৰি পেলাই এইটো চকীত বহি গ'লে সৰ্বনাশটো শুনো অলপ, পাৰিছে জানো? কিমান মানে জুইত বহি আছে, এতিয়া আপুনি গম পাইছেনে নাই? এতিয়া ইমান সহজ নহয়, এইটো এটা জুই হয়, জুই। যোনে বহিছে সিহঁতে গম পাই আছে, বুজিছে? 15 বছৰ কাৰ্যকাল চলাইছে, ইমান হেৰি হোৱা নাছিলে। আপুনি যিমান কষ্ট পাই আছে, ইমান কষ্ট পোৱা নাছিলে সিহঁতে।